চাবচোন দেই আজি মই তিলৰ গাহৰি বনাবলৈ লৈছোঁ মই ফাৰ্ষ্ট টাইম বনাইছোঁ আগতে কেতিয়াও বনোৱা নাই চাওকচোন মই কেনেকৈ বনাইছোঁ তিলৰ গাহৰি একচুৱেলি মোৰ মানুহজনৰ কাৰণে ছাৰপ্ৰাইজ হয় যে মই তিলৰ গাহৰি বনাইছোঁ তাৰ খাবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে কিন্তু মই বনাব টাইমেই পোৱা নাছিলোঁ তো সি আনি দিলে গাহৰিটো মই মনে মনে সি গম নোপোৱাকৈ তিলৰ গাহৰি আজি বনালোঁ তো এই বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই চব ঘৰৰে মছলা নহৰু আদা আৰু পিঁয়াজ দিছোঁ চাবচোন দেই মানুহজনে কি কয় যাব কোৱাচোন মাই গড বনাই দিলা আজি মৰ্ণিঙৰ পৰাই ভাবি আছো খাম খাম বুলি বুজিছানে তিলৰ গাহৰি আপুনি এটা কৈছে গাহৰি ভাত খাব যাবি নেকি তুমি কি ক'লা মই ক'লো বোলে গাহৰি এখন ঘৰতে লৈ যাওঁ মোক কৈছে তিলৰ গাহৰি খাব তোমাক সৰুতে তুমি বনাই দিলা কোৱা